নমস্কাৰ বাইদেউসকল, পোষণ ট্ৰেকাৰ এপছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ৰ জৰিয়তে পোষণ ট্ৰেকাৰ এপছৰ যি নতুন আপডেট আহিছে, সেই আপডেটত কি পৰিৱৰ্তন আহিছে সেই সম্পৰ্কে দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব, যাতে পোষণ ট্ৰেকাৰ এপছৰ যি 21.0 ভাৰ্চনৰ আপডেট আহিছে, সেই আপডেটৰ সকলো ফিচাৰ আপোনালোকে জানিব পাৰে। প্ৰথমে এই আপডেট ভাৰ্চনটো দিবলৈ হ'লে আপোনালোকে নিজৰ মোবাইলৰ যি এই প্লে ষ্ট'ৰ আছে, এই প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত যোৱাৰ পিছত আপোনালোকে মোবাইলত ইয়াতে পোষণ ট্ৰেকাৰ এপছ, মই যে লিখি দিছোঁ ইয়াত পোষণ ট্ৰেকাৰ এপছ, এই পোষণ ট্ৰেকাৰ এপছটো ইয়াত লিখি দিব লাগিব। পোষণ ট্ৰেকাৰ বুলি ইয়াতে লিখি দিব। পোষণ ট্ৰেকাৰ যে ইয়াত পোষণ ট্ৰেকাৰ আপোনালোকে লিখি দিব। পোষণ ট্ৰেকাৰ লিখি দিয়াৰ পিছত যদি ইয়াতে আপডেট দেখুৱায় তেতিয়া আপোনালোকে আপডেট দিব। মোৰ মোবাইলত আপডেট দিয়া নাই, সেইকাৰণে ইয়াতে আপডেট দেখুৱাইছে। এতিয়া মই আপডেট দিম, আপোনালোকে চাই থাকিব। এই আপডেট দিলোঁ। আপডেট দিয়াৰ পিছত কি নতুন ফিচাৰ আহিছে সেয়া আপোনালোকে জানিব পাৰিব। মই আপডেট দি আছোঁ, নেট শ্ল' সেইকাৰণে কিছু সময় লাগিছে। আপোনালোকে দেখিছে আপডেট হৈ আছে। আপডেট হৈ গ'ল। এতিয়া ইনষ্টল হৈ আছে। ইনষ্টল হ'লে কি পৰিৱৰ্তন হৈছে সেয়া আপোনালোকে দেখিবলৈ পাব। এতিয়া আপডেট হ'ল। আপডেট হোৱাৰ কাৰণে ইয়াতে অপেন দেখুৱাইছে। এতিয়া আপোনালোকে চাব, পোষণ ট্ৰেকাৰ এপছৰ যি নতুন আপডেট ভাৰ্চন আহিছে, সেই আপডেট ভাৰ্চন কি আপডেট আহিছে সেয়া ইয়াতে আপোনালোকে চাই জানিব পাৰিব। ইয়াত হোৱাটছ নিউ ইয়াত লিখি থোৱা আছে, হয়নে? এই হোৱাটছ নিউ যে লিখিছে ইয়াত, হোৱাটছ নিউ, ইয়াতে কি নতুন আপডেট আহিছে সেয়া লিখা আছে। গতিকে মই চাই দিছোঁ। চাওকচোন হোৱাটছ নিউত কি আহিছে। ইয়াত আহিছে ফেমিলি নাম্বাৰ জেনেৰেশ্যন ইন ফেমিলি ছাৰ্ভে, অৰ্থাৎ ফেমিলি ছাৰ্ভেত ফেমিলিৰ নাম্বাৰ ইয়াতে জেনেৰেট কৰা হৈছে। তাৰপিছত আছে এপ টেকিং টাইম ইছ্যু ফিক্সড ইন THR/HCM, অৰ্থাৎ টেগো ৰেচন আৰু বা হট কুক মিলৰ ক্ষেত্ৰত কিছু ইছ্যু আছিলে, সেয়া ইছ্যুটো কি কৰিছে, ছল্ভ কৰিছে, ফিক্স কৰি দিছে। তাৰপিছত আহিছে বাগ ফিক্সেছ ইন EKYC প্ৰচেছ অন প্ৰফাইল স্ক্ৰীন ফৰ অংগনৱাড়ী ৱৰ্কাৰৰ EKYC যিটো প্ৰচেছ হৈ থাকে, সেই প্ৰচেছৰ ক্ষেত্ৰত কিছু আপডেট আহিছে। তাৰপিছত লিখা আছে এপ অপটিমাইজেশ্যন, এইটো থাকেই। এপ অপটিমাইজেশ্যন আকৌ এপত নতুন পৰিৱৰ্তন আহিব, সেই কথাই ইয়াতে লিখিছে। গতিকে আমি এতিয়া পোষণ ট্ৰেকাৰ এপছৰ যে যিখিনি পৰিৱৰ্তন আহিছে, সেই পৰিৱৰ্তনখিনি আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমে আমি যাম ফেমিলি ছাৰ্ভেত কি পৰিৱৰ্তন হৈছে সেয়া দেখুৱাম। তাৰপিছত THR/হট কুক মিল আৰু তাৰপিছত EKYC, এইকেইটা মই আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। এতিয়া আপোনালোকে ফেমিলি ছাৰ্ভেত কি পৰিৱৰ্তন আহিছে সেয়া চাবলৈ হ'লে এই ফেমিলি ছাৰ্ভে মডুল যে আছে ইয়াত আপোনালোকে চুই দিব। যদি ইয়াত আপোনালোকে চুলে কামটো কৰিব নোৱাৰে, তেনেহ'লে আপোনালোকে এই মোৰ অপশ্যনটো চুই দিব পাৰে। এই মোৰ অপশ্যনটো চুই দিব পাৰে। মই প্ৰথমে এই ফেমিলি ছাৰ্ভেত টাচ কৰি দিম। টাচ কৰি দিছোঁ। টাচ কৰি দিয়াৰ লগে লগে কিমানটা ফেমিলি আছে সেয়া দেখা পাইছে, হয়নে? ইয়াত কিমানটা ফেমিলি আছে, ইয়াত 83টা ফেমিলি আছে। আৰু আগতে এইখিনি দেখা পোৱা নাছিলে। আপোনালোকে কৈ আছিলে যে ফেমিলি ছাৰ্ভে কৰা মানুহখিনিৰ নাম দেখা পোৱা নাই, হয়নে নহয়? এতিয়া আপোনালোকে দেখা পাইছে। ইয়াতে এইটো ফেমিলিত 4টা মেম্বাৰ আছে, এইটো ফেমিলিত 3টা মেম্বাৰ আছে, হয়নে? গতিকে মই ইয়াতে চুই দিম। এতিয়া ইয়াত চুই দিয়াৰ লগে লগে নতুনকৈ কি পৰিৱৰ্তন হৈছে আপোনালোকে গম পাইছে। আগতে এইটো দেখা পোৱা নাছিলে, চিৰিয়েল নাম্বাৰ অফ ফেমিলি, হয়নে? ইয়াত দেখা পোৱা নাছিলে। এতিয়া এই ফেমিলি চিৰিয়েল নাম্বাৰটো ইয়াতে দেখা গৈছে। তাৰপিছত এইখিনি হৈছে ফেমিলিৰ মেম্বাৰ, হয় নহয়? অৰ্থাৎ এইটো ফেমিলিৰ এইসকল ফেমিলি মেম্বাৰ, আৰু এইগৰাকী হৈছে পৰিয়ালৰ হেড, হয় নহয়? যদি আপোনালোকে এই পৰিয়ালটোত নতুনকৈ ফেমিলি মেম্বাৰ এড কৰিব বিচাৰে, তেনেহ'লে ইয়াত যাব লাগিব, এড ফেমিলি মেম্বাৰ। হ'ব, আপোনালোকে কথাখিনি বুজি পাইছে আৰু, হয় নহয়? তাৰপিছত মই এতিয়া আপোনালোকক আকৌ দেখুৱাম যিখিনি পৰিৱৰ্তন আহিছে, হয় নহয়? এতিয়া সেইখিনি পৰিৱৰ্তন প্ৰথমতে দেখুৱাই দিলোঁ ফেমিলি মেম্বাৰৰ ক্ষেত্ৰত, ফেমিলি ছাৰ্ভেত পৰিৱৰ্তন আহিছে, এইখিনি দেখা পালেই। তাৰপিছত মই আপোনালোকক দেখুৱাম এই THR আৰু হট কুক মিলৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন আহিছে বুলি কৈছে, হয় নহয়? গতিকে মই ইয়াতে বেনিফিচিয়াৰীত চুই দিলোঁ। চুই দিয়াৰ লগে লগে ইয়াতে THR আৰু হট কুক মিল, হয় নহয়? আহি গ'ল। THR হট কুক মিল আহি গৈছে,
হয় নহয়, ইয়াতে মই এতিয়া চুই দিম, ইয়াত চুই দিলোঁ, চুই দিয়াৰ লগে লগে THR আমি কাক দিওঁ, THR হট কুক মিল হয়নে, এইখিনি আমি অব্লিক দিছে, গতিকে আমি এই ইয়াতে চাম, এইখিনি ইয়াতে হট কুক মিল দিওঁ, ইয়াত চুই দিছোঁ হয়নে, ইয়াতে হট কুক মিলত চুই দিছোঁ, ইয়াতে এইখিনি দেখা পাইছে নহয়, এইখিনি আহিছে। এতিয়া আপোনালোকে ইয়াত চুব নোৱাৰে, আগতে এইবিলাকত চুব পাৰিছিলে হয় নহয়, এতিয়া ইয়াত চুব নোৱাৰে, এইখিনি চেঞ্জেছ আহিছে, এইখিনি চেঞ্জেছ ইয়াতে আহিছে। তাৰপিছত THR টেক হোম ৰেচনৰ ক্ষেত্ৰত যাওঁ, টেক হোম ৰেচনৰ ক্ষেত্ৰত কি পৰিৱৰ্তন আহিছে চাইছোঁ, এয়া চাওক, মানে কি পৰিৱৰ্তন আহিছে গম পাইছেনে নাই, যিখিনি টেক হোম ৰেচন দিয়া হয় তাক টেক হোম ৰেচনহে দিব পাৰিব, এইখিনিক আমি টেক হোম ৰেচন দিওঁ মানে আমি ইয়াত চুই দিছোঁ, কিন্তু আপোনালোকে ইয়াত চুই দিব নোৱাৰিব, ইয়াত চুলে এইটো নহ'ব, ইয়াত চুইলে কালাৰ হৈ নাযায় হয় নহয়। ঠিক সেইদৰে যদি আপোনালোকে হট কুক মিল দিয়াৰ ক্ষেত্ৰত এই চিলড্ৰেনখিনি যে যায় ইয়াত চুই দিয়ে, ইয়াত চুই দিলে ইয়াত আপোনালোকে দেখিব হট কুকো আছে, THRও আছে, কিন্তু আপোনালোকে ইয়াত আকৌ THR ঘৰত চুই দিলে নহ'ব, ইয়াত চুই দিলে, ইয়াত যদি চুই দিয়ে, ইয়াত চুই দিবলৈ এইটো কালাৰ হৈ নাযায়, ইয়াত চুলেহে কালাৰ হ'ব। চাবচোন মই ইয়াত চুই দিছোঁ, ইয়াত কালাৰ হৈ গৈছে হয়নে, ইয়াতে এইটো পৰিৱৰ্তন আহিছে, এই ঘৰটোত এইটো পৰিৱৰ্তন আহি গৈছে, এইবিলাক চুই দিলে কালাৰ হৈ যাব, বুজিছেনে। তাৰপিছত আৰু এটা পৰিৱৰ্তন আহিছে বুলি কৈছে, সেইটো হৈছে আমাৰ অংগনবাদী ৱৰ্কাৰৰ KYC প্ৰচেছ, তাত পৰিৱৰ্তন আহিছে বুলি কৈছে হয় নহয়। গতিকে তাৰপিছত KYCৰ পৰিৱৰ্তন আহিছে হয়নে নহয়, গতিকে মই এইটো অংগনবাদী ৱৰ্কাৰৰ ক্ষেত্ৰতহে প্ৰযোজ্য KYCৰ পৰিৱৰ্তনটো, গতিকে কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আহিছে সেয়া দেখুৱাম। প্ৰথমে আপোনালোকে এইটো মূৰত গ'ল, মূৰত যাব লাগিব, এই মূৰত চুই দিলোঁ, চুই দিয়াৰ পিছত এই যে ভিউ প্ৰফাইল, এই ভিউ প্ৰফাইলত মই চুই দিম, ভিউ প্ৰফাইলত চুই দিলোঁ। তাৰপিছত যেতিয়া আমি কমপ্লিট KYC, এই কমপ্লিট KYCত আমি চুই দিম, তেতিয়া কি হ'ব, KYC ইন প্ৰচেছ দেখুৱায়, এতিয়া সেইটো মানে সলনি কৰি দিছে। গতিকে আশা ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই কিছু উপকৃত হৈছে। গতিকে যদি মোৰ ভিডিঅ'টো চাই উপকৃত হৈছোঁ বুলি ভাবে, তেনেহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে মই নতুন নতুন ভিডিঅ' পচন ডেকাৰ সম্পৰ্কত বনাবৰ কাৰণে প্ৰেৰণা লাভ কৰোঁ। ধন্যবাদ।